Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আমাৰ কিছু সময়ৰ আগতে আপোনালোকৰ ডেটটো চাব পাৰে। ইয়াতে লিখা আছে 19/11/2025। সো কিছু সময়ৰ আগতে আমাৰ DW সাইডৰ পৰা এটা নোটিছ জাৰি কৰা হৈছে। সো নোটিছটোত কি লিখা আছে মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। সো দুটা নোটিছ আহিছে হা, এইটোৰ পিছত আৰু এটা আছে, এইটো নোটিছ আছে, তো মই বুজাই দিম। ফাৰ্ষ্ট এই নোটিছত কি লিখা আছে যে আমাৰ LPUP 4500 কাৰণে যিবিলাক মানে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ ষ্টুডেন্ট বিলাক আছে সিহঁতৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ ডেট জাৰি কৰা হৈছে হা। মানে স্পৰ্টছৰ ক্ষেত্ৰত এইটো আপোনালোকে ইয়াতে চাব যে এক্সট্ৰা কাৰিকুলামত যি স্পৰ্টছৰ চাৰ্টিফিকেট বিলাক দি মানে 4500 ফৰ্ম ফিল আপ কৰিছে সেইবিলাক ষ্টুডেন্টৰ ডকুমেন্ট ভেৰিফিকেশনৰ ডেট আহি গ'ল। সো এই ডেটটো দিয়া হৈছে আমাৰ কিমান 25/11/2025 ঠিক আছে, এই নৱেম্বৰৰ 25 তাৰিখত। আৰু টাইম দিয়া হৈছে 10টাৰ পৰা মানে 5 PM লৈকে ঠিক আছে, মৰ্নিং 10টাৰ পৰা 5 PM লৈকে। আৰু আমাৰ ভেনুটো থাকিব যে কনফাৰেন্স হোম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। সো আপোনালোকে বুজি পালে আশা কৰো যে ফাৰ্ষ্ট নোটিছটো আমাৰ কি জাৰি কৰা হৈছে যে যিবিলাকে 4500 LPUPৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ স্পৰ্টছৰ চাৰ্টিফিকেট দি মানে ফৰ্মটো ভৰিছিল সেইবিলাকৰ ফিজিক্যাল ভেৰিফিকেশন ডেট আহি গ'ল। ডেটটো কি আপোনালোকে মনত ৰাখিব 25/11/2025 ঠিক আছে। টাইম 10টাৰ পৰা 5টা PM লৈকে। আৰু কনফাৰেন্স মানে ভেনুটো ক'ত, কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা। নেক্সট নোটিছটো আমি পঢ়ি লওঁ। নেক্সট আমাৰ নোটিছটো আহিছে সেম আজিৰ ডেটতে আহিছে, আপোনালোকে চাব পাৰে DWAssamGovernment.in ৱেবছাইটত আপোনালোকে চাব পাৰিব যে LPUP টিচাৰৰ কাৰণে 4500 যিবিলাক এক্সট্ৰা কাৰিকুলাম এক্টিভিটি কালচাৰেলৰ চাৰ্টিফিকেট দি ফৰ্ম ফিল আপ কৰিছে সেইবিলাকৰো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ ডেটটো জাৰি কৰা হৈছে। সো ইয়াতে ডেটটো আছে আমাৰ 26/11/2025 ডেটটো চাব পাৰে টু 27/11/25 মানে দুদিন হ'ব, 26 আৰু 27 তাৰিখত হ'ব নৱেম্বৰৰ। আৰু টাইমটো দিয়া হৈছে 10টাৰ পৰা 5টা লৈকে ঠিক আছে। আৰু ভেনুটো সেমি থাকিব কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। সো আগৰ নোটিছটো আছিল যিবিলাকৰ স্পৰ্টছৰ চাৰ্টিফিকেট দিছিল সেইবিলাকৰ, আৰু সেকেন্ডটো আছে যাৰ কালচাৰেলৰ চাৰ্টিফিকেট দিছিল সেইবিলাকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ ডেটটো জাৰি কৰা হৈছে। আগৰটো হৈছে আপোনালোকে চাব পাৰে, আগৰ ডেটটো হৈছে যেটো স্পৰ্টছৰ এইটো 25 তাৰিখ আৰু নেক্সটটো হৈছে 26 আৰু 27 যেটো কালচাৰেল। সো আশা কৰো মই বুজাই দিবলৈ চেষ্টা যেটো কৰিছো আপোনালোকে বুজি পাইছে। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থেংক ইউ।